অসম গণ পৰিষদৰ 102 নং পুৰণা টিয়ক বিধানসভা সমষ্টিৰ উদ্যোগত শুকুৰবাৰে চিপাহী খোলাস্থিত ৰূপজ্যোতি সংঘৰ ৰংমঞ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত অসম চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত, দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীকে প্ৰমুখ্য কৰি অগপৰ কেইবাগৰাকীও কেন্দ্ৰীয় তথা জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় আৰু সকলোকে বিপুল ভোটত প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাবলৈ আহ্বান জনায়। অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত এই সভাত প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকি দেশৰ উন্নয়ন তথা প্ৰগতিৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ সংকল্প লয়। ইফালে বিশেষকৈ যোৰহাটৰ দৰে ঐতিহাসিক তথা সন্মানীয় সংসদীয় সমষ্টিত লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্প, কেইবাখনো উৰণীয়া সেতু, চৰাইদেউৰ মৈদাম সংৰক্ষণকে ধৰি কেইবাটাও উল্লেখযোগ্য কাম কৰি ইতিমধ্যে সমষ্টিটোৰ মান সৰ্বভাৰতীয় পৰ্যায়ত জিলিকাই তুলিছে তপন কুমাৰ গগৈয়ে। সেয়েহে এই প্ৰগতি অক্ষুণ্ণ ৰখাৰ বাবে পুনৰ মিত্ৰতাৰ ধৰ্ম সততাৰে পালন কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায় অগপ নেতৃত্বই। অসম গণ পৰিষদ দলৰ দ্বাৰা আয়োজিত এতিয়ালৈকে দুখন নিৰ্বাচনী সভাত অংশ ল'লোঁ। এইখনত কিছু পলমকৈ পালোহি। মাজুলীত আমি আছিলোঁ, ইয়াৰ পিছত আমি শিৱসাগৰ আমগুৰিলৈ আমি যাম। এই সমষ্টিটোৰ বিভিন্ন জনৰ লগত মত বিনিময় কৰি, আমাৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰি এটা কথা স্পষ্ট হৈছোঁ যে বিপুল ভোটৰ ব্যৱধানতেই এই সমষ্টিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব। কাৰণ জনসাধাৰণে বিকাশ বিচাৰে, উন্নয়ন বিচাৰে। জনসাধাৰণে উন্নয়নৰ স্বাৰ্থত ভোট দিব। ইয়াত কোনো ব্যক্তি বিশেষৰ লগত প্ৰতিদ্বন্দ্বিতা নহয়। আজি আপোনালোকে জানে যে NDA ক্ষমতালৈ আহিছিল 2014। 14 চনৰ পৰা এতিয়ালৈকে ৰাজ্যখনত যিবিলাক ডেভেলপমেণ্টৰ কাম কাজ হৈছে কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা নাছিল। আজি ইয়াৰ বিৰোধী দল বুলি ক'লে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰে প্ৰতিনিধি। কংগ্ৰেছৰ দিনত ইয়াত যিবিলাক কাম হ'ব লাগিছিল, আজি মই অতীতলৈ ঘূৰি নাযাওঁ, 2001ৰ পৰা 2016লৈকে ধাৰাবাহিকভাৱে কংগ্ৰেছ যেতিয়া এবাৰৰ পাছত আনবাৰ ক্ষমতালৈ আহিছিল বহুত কাম কৰিব পাৰিলেহেঁতেন। কিয় ইয়াত লাচিতৰ প্ৰতিমূৰ্তি এটাও বনাব নোৱাৰে? আৰু কিছুদিন আগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি যিমানবিলাক প্ৰকল্পৰ আধাৰশিলা শিলান্যাস আৰু সম্পূৰ্ণ হৈ উঠা যিবিলাক প্ৰকল্প তাৰ শুভ উদ্বোধন কৰি গ'ল, এই কামবিলাক কিয় কংগ্ৰেছে নকৰিলে? আৰু সেইকাৰণে আমাৰ দেশৰ অন্য ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যখন যথেষ্ট পিছ পৰি গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আৰু তাৰ কাৰণে খুব ক্ষিপ্ৰতাৰে 3 বছৰ সম্পূৰ্ণ হোৱা নাই, কামবিলাক কৰাত যথেষ্টখিনি আৰম্ভ কৰা কাম এতিয়া সম্পূৰ্ণ হৈ উঠিছে আৰু ভৱিষ্যতৰ দিনবিলাকৰ কাৰণে আমাৰ পৰিকল্পনা আছে। গতিকে উন্নয়ন মানুহে বিচাৰে। উন্নয়নৰ স্বাৰ্থত এই সমষ্টিটোৰ মানুহে নিশ্চিতভাৱে NDAৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব। আৰু আয়ুষ্মান ভাৰতকে ধৰি যিবিলাক আঁচনিৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ জনসাধাৰণ উপকৃত হৈছে, পূৰ্বতে কেতিয়াও হোৱা নাই। এইবিলাক কংগ্ৰেছৰ দিনতো কৰিব পাৰিলেহেঁতেন। জনসাধাৰণ ৰাজনৈতিকভাৱে এতিয়া যথেষ্ট সচেতন, শিক্ষিতৰ হাৰো বাঢ়িছে, ৰাজনৈতিকভাৱে সচেতন হৈছে। গতিকে এই সচেতনতাৰ প্ৰতিফলন এইবাৰ এনেদৰে ঘটিব যে 14খন চিটত বিৰোধী বিপৰ্যয়ৰ সন্মুখীন হ'লে আচৰিত হ'বলগীয়া একো নাই, আৰু 14খন চিটত NDAৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'লে আচৰিত হ'বলগীয়া একো নাই। আমি ভাবোঁ যে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল 14খন আসনতেই আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হ'ব। অসম আদিত্য টিয়ক।